স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত ৰঙিয়া চহৰৰ সমীপত থকা জামতোলা গাঁৱত দেৱশিখা একাডেমীত স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শুক্ৰবাৰে এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক বৃদ্ধি হোৱাত তিনিটা গ্ৰুপত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়। পোনপ্ৰথমে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সহিতে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয়। অৱসৰী শিক্ষক শ্ৰদ্ধাৰ মদন দাসদেৱে পতাকা উত্তোলন কৰি চমু বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে বক্তব্য আগবঢ়াই সৃষ্টিশীল ৰঙিয়াৰ পৰিচালনা সমিতিৰ সভাপতি দীনেশ কলিতাই উক্ত অনুষ্ঠানত প্ৰধান শিক্ষক ৰুদ্ৰ ডেকাৰ লগতে সহকাৰী শিক্ষকসকলো উপস্থিত থাকে। আজি এই বিশেষ দিনটোতে স্বাধীনতা দিৱসৰ দিনটোত এটা ভাল পদক্ষেপ লৈছে সৃষ্টিশীল ৰঙিয়াই আৰু তেখেতসকলে এই দেৱশিখা একাডেমীত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ভাল লাগিছে এইটোই যে ছাত্ৰ ছাত্ৰীবিলাক হয়তো এইটো সময়ত আজি সদায় ব্যস্ত থাকে, ঘৰলৈ যাব খোজে, ঘৰত অলপ ৰেষ্ট ল'ব খোজে আজিৰ দিনটোত। কিন্তু আজি প্ৰায় ৮০জন প্ৰতিযোগীয়ে এই চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লৈছে আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিষয়বস্তু বাছনি কৰিছে। ইমানজন প্ৰতিযোগীয়ে আজি আহি এই উদ্যোক্তাসকলকো মানে উৎসাহিত কৰিছে আৰু আমিও ইয়াত আহি অংশ লৈ আমি সঁচাই বৰ ধন্য মানিছোঁ। গতিকে এই যে সৃষ্টিশীল ৰঙিয়াই, এই বৃহত্তৰ ৰঙিয়াত এনেধৰণৰ অনুষ্ঠান পাতি আহিছে আগৰ পৰা, এইটো মানে ছাত্ৰ ছাত্ৰীবিলাকৰ উদ্দেশ্যে বেছিকৈ পাতে আৰু সাংস্কৃতিক অনুষ্ঠানবিলাকো পাতে। সাংস্কৃতিক অনুষ্ঠানবিলাকে আমাক সমন্বয় ৰক্ষাত সহায় কৰি আহিছে। জাতিটোৰ এটা সংস্কৃতি জীয়াই ৰখাত আমি অকল টকা পইচাক লৈ জীয়াই থাকিলে জাতি এটা জীয়াই নাথাকে আৰু জাতি এটা সঠিক দিশত আগ নাবাঢ়ে। গতিকে এই যে সাংস্কৃতিক অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ মানে প্ৰতিভা বিকাশৰ কাৰণে পতা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে তেখেতসকলে এটা মানে জাতিৰ দায়িত্ব লৈছে আৰু তাৰ বাবে আমি আহি ইয়াত ধন্য মানিছোঁ। আৰু ইয়াত আমি উদ্বোধক মহোদয় শৰ্মাদেৱ তেখেতকো অনুষ্ঠানত লগ পাওঁ। গতিকে গোটেইবিলাকে ইয়াত আজিৰ এই দিনটোত লগ লাগি আমি ভালো পাইছোঁ। ইয়াৰ শিক্ষকসকল আজি পতাকা উত্তোলনৰ পিছতো ইমান সময়লৈকে থাকি ছাত্ৰ ছাত্ৰীবিলাক উৎসাহিত যোগাইছে। গতিকে এনেকুৱা অনুষ্ঠান ভৱিষ্যতে সৃষ্টিশীল ৰঙিয়াই মানে পাতি যাওক আৰু ৰঙিয়াক অন্ততঃ এটা ষ্টেপ তেখেতসকলে আগুৱাই নিয়াৰ কাৰণে এনেধৰণে সহায় কৰক। তেখেতসকলৰ মানে উজ্জ্বল ভৱিষ্যত, এই অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীবিলাক যিবিলাকে অংশ ল'লে তেওঁলোকৰো মানে প্ৰতিভা বিকাশ যাতে হয়, তেখেতসকলৰো উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। দেৱশিখা একাডেমীৰ স্থানটোত মধ্যপ্ৰান্তীয় অঞ্চলৰ এখনি শিক্ষানুষ্ঠান, ইয়াত অনুষ্ঠিত কৰা যিটো চিত্ৰাংকন প্ৰতিযোগিতা উদ্যোক্তা হ'ল সৃষ্টিশীল ৰঙিয়া। এই সৃষ্টিশীল ৰঙিয়া এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে জন্ম লগ্নৰে পৰা এনেকুৱা অনুষ্ঠান কৰি আহি আছে। আমি খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ। আজি ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইটো চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে আজিৰ দিনটোৰ লগত এই অনুষ্ঠানটোৰ খুব এটা ৰজিতা খাইছে, ভাল পাইছোঁ। আৰু এয়া অকল সৃষ্টিশীল ৰঙিয়াই নহয়, ৰঙিয়াত এনেকুৱা অনুষ্ঠান আৰু বহুকেইটা আছে সামাজিক সাংস্কৃতিক অনুষ্ঠান, ৰূপহী ৰঙিয়া, আমাৰ ৰঙিয়া, ৰঙিয়াল ৰঙিয়া ইত্যাদি ইত্যাদি। গতিকে এই সৃষ্টিশীল ৰঙিয়াৰ উদ্যোক্তাসকলক এই জগতে মই আহ্বান জনাম, এনেকুৱা ধৰণৰ অনুষ্ঠান ভৱিষ্যতেও আৰু পাতিব লাগিব। উদ্যোক্তাসকলৰ নিশ্চয় এটা কৰ্তব্য হ'ব। আৰু ইতিমধ্যে গম পাইছোঁ জন্ম লগ্নৰে পৰা এই অনুষ্ঠানটিয়ে এনেকুৱা ধৰণৰ অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানবিলাক বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস ইত্যাদি অনুষ্ঠিত কৰি আহি আছে। অতি আনন্দৰ বিষয়। আৰু আজিৰ দিনটোত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো চলোৱাৰ বাবে খুব এটা ভাল প্ৰচেষ্টা, মানে আমি আনন্দিত হৈছোঁ। আৰু আমাকো ইয়াত উদ্বোধক হিচাপে আমন্ত্ৰণ কৰাৰ বাবে নিজকে ধন্য মানিছোঁ।
এই অনুষ্ঠানটোৰ ভৱিষ্যত উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতা স্থানীয় এলেকাৰ পৰা বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাত সকলোৰে উৎসাহ উদ্দীপনা দেখা গ'ল। এই অনুষ্ঠানত বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলৰ সহায় সহযোগিতা তুলনামূলকভাৱে অতি সুন্দৰ আছিল। চিত্ৰাংকন প্ৰতিযোগিতাটিত ৰঙিয়া উন্নয়ন খণ্ডৰ অভিযন্তা তথা সমাজকৰ্মী ভৱেশ শৰ্মাদেৱে শুভ উদ্বোধন কৰি চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত উপস্থিত থাকে স্কুলখনৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ৰুদ্ৰ ডেকা, অৱসৰী শিক্ষক তথা সমাজকৰ্মী শ্ৰদ্ধাৰ খগেন দাস, অধিবক্তা তথা বিশিষ্ট কবি মুনীন শৰ্মা, সৃষ্টিশীল ৰঙিয়াৰ সভাপতি দীনেশ কলিতাই। উক্ত অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে নিজৰ নিজৰ বক্তব্য ৰাখি প্ৰতিযোগিতাসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে বিশেষকৈ বিজয়ীসকলক পুৰস্কৃত কৰে। এই চেগতে সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত এক সপ্তাহ জুৰি অনুষ্ঠিত কৰা অভিনয় কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ আগবঢ়োৱা লোকসকলৰ শ্ৰদ্ধাৰ ৰবীন দাস, ভনিতা কলিতা আৰু ৰাগ ৰঞ্জন কলিতাক একোখনকৈ মানপত্ৰৰে সন্মানিত কৰা হয়। ইয়াৰ লগতে অনুষ্ঠানটিত উপস্থিত থাকে বিদ্যালয়খনৰ পৰিচালক শ্ৰদ্ধাৰ সৰোজ নাথ, সমাজকৰ্মী গণেশ দাস, অৰূপ শৰ্মা, সৃষ্টিশীল ৰঙিয়াৰ সম্পাদক শ্ৰীমান অৰূপজ্যোতি নাথ, খাইৰুল হুছেইন, দীপেন কলিতাৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল উপস্থিত থাকে। সদশেষত অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সকলোকে সৃষ্টিশীল ৰঙিয়া পৰিচালনা সমিতিৰ হৈ দীপেন কলিতাই শুভেচ্ছা জ্ঞাপন কৰে। ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।